সমস্যা মানে বিশেষকৈ বেছিকৈ খোৱা পানীৰ অসুবিধা পাইছোঁ আৰু যাতায়াতৰ ব্যৱস্থাখিনি একেবাৰে সুচল হৈ পৰিছে। তাৰ উপৰিও মানে কি খোৱা বা অন্যান্য খোৱা বস্তুৰ পৰাও আমি অকণমান অসুবিধা পাইছোঁ, কাৰণ কি ধান চাউল শুকুৱাব পৰা নাই, সেইখিনি বাৰু অসুবিধা পাইছোঁ। আৰু বিশেষকৈ মানে সেইখিনি যদি কৰি ল'ব পাৰিলোহেঁতেন অলপ হ'লেও সুবিধা হ'লহেঁতেন, বা চৰকাৰী মানুহ আহি যদি আমাৰ এই অৱস্থাটো দেখিলেহেঁতেন, তেওঁলোকে ভাবিলেহেঁতেন কি অৱস্থাত আমি আছোঁ আৰু কি কি কৰিব লাগে দিব লাগে, সেইখিনি হ'লেও মানে অলপ দেখি গ'লহেঁতেন। আৰু গৰু ছাগলীবিলাক কি ধৰণে আছে বা আমি মানুহখিনিওনো কেনেকৈ আছোঁ, এইখিনি অকণমান পৰিদৰ্শন কৰা হ'লে দেখি ভাল লাগিলেহেঁতেন। এই পানীটো কেতিয়াবা হৈছে আপোনালোকৰ? পানীটো আজি 2 সপ্তাহৰ ওচৰা-ওচৰি হ'ল আৰু পানী যোৱা নাই। খেতি মাটিখিনি কৰা হৈছিলে, খেতি অলপ কৰা হৈছিলে, খেতিখিনি মানে চব পানীৰ তলত আছে। কঠীয়াবিলাকো মানে এতিয়া আমাৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে, আৰু কঠীয়াও আমাৰ পাবলৈ নাইকিয়া হৈছে, আৰু পাৰিবলৈও আমাৰ সুবিধা নোহোৱা হ'ল, এনেকুৱা অৱস্থাত আছে। এতিয়া এই পানীখিনি আপোনালোকৰ গাঁওখনৰ লগতে অন্যান্য কিমানখন গাঁৱত প্ৰভাৱিত মানে বানৰ কবলত আছে, আপুনি গম পায় নেকি, খবৰ পায় নেকি? আমাৰ এইটো এলেকাত আমি দেখা মতে মানে 8-10খন গাঁও অলপ পানীৰ প্ৰভাৱত পৰিছে। এই নদী পানী হয়। এতিয়া পানীটো বাঢ়িবনে আৰু কমিব বুলি ভাবিছে আপুনি? পানী কমাৰ চান্সতকৈ মানে বঢ়াটো অলপ বেছি আছে। হয়, এই পানীটো এই বছৰে হৈছিলে নে ইয়াৰ পূৰ্বেও হৈছিলে আগতে এনেকুৱা? আগতেও হৈছে ন? তেতিয়া আপোনালোকে অলপ কম আছিলে, যোৱা বছৰ তাৰ আগবছৰ অলপ পানী কম আছিলে, এতিয়া এইবাৰ মানে লেঠাৰিকৈ হৈছে পানী। জনপ্ৰতিনিধি আহে, যোৱা বছৰ আহিছে চাগে নিশ্চয়, বা এই বছৰ অহা নাই বাৰু, কিন্তু তেতিয়া আপোনালোকক কি আহ্বান জনায়, কি কেনেকুৱা ধৰণৰ কি ক'ম বুলি কয়? তেনেকুৱা কমপ্লেইন কৰিবলগীয়া আমাৰ ফালৰ পৰা আমি কৰিছোঁ, আমাৰ মানে যিখিনি আমাৰ অসুবিধা পাইছোঁ, আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি আমাৰ পানী যোগান বা দিছে বাৰু, পানী যোগানটো দিছে, তথাপি এতিয়া পানী এনেকুৱা পানী হৈ থাকিলেনো পানী যোগানো আমি নাপাওঁ, আমি নিজে কৰি লোৱাখিনিতো নাপাওঁৱেই, কিন্তু চৰকাৰী মানুহে আহি পিনি যদি আমাক টিউবৱেল বা টিংপাত এনেকুৱা ধৰণৰ কিবা কিবি এটা দিলেহেঁতেন, তেতিয়া আমাৰ গৰু ছাগলী কিবাকিবি এইখিনিকো আনকি সুবিধাকৈ ৰাখিব পাৰিলোহেঁতেন। চৰকাৰক মানে সেইখিনি আমি আহ্বান জনাইছোঁ।